হয়সক এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা আৰু এইবাৰ যেহেতু বৰপেটা লোকসভা সমষ্টিৰ বিজেপিৰ ফালৰ পৰা বৰপেটা লোকসভা সমষ্টিটোত যিকেইগৰাকী প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল তাৰ ভিতৰত আছিল অশোক শৰ্মা এগৰাকী অন্যতম আৰু যেহেতু এই বৰপেটা লোকসভা সমষ্টিটোত অসম গণ পৰিষদক এৰি দিব বুলি নিশ্চিত হৈছে আৰু তাৰ পিছতেই প্ৰাৰ্থিত্ব প্ৰত্যাশী অশোক শৰ্মাই যথেষ্টখিনি আচলতে ক্ষোভ আৰু প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। মই পোনে পোনে তেখেতৰ লগত কিছু কথা পতাৰ চেষ্টা কৰিম। আপুনি ইতিমধ্যে এই কথাটো আহুকানে পহুকানে যথেষ্টখিনি আচলতে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে। গোটেই কথাখিনি কওকচোন, কাৰ আপুনি ষড়যন্ত্ৰৰ বলি হোৱা বুলি সন্দেহ কৰিছে? মই প্ৰথম ক'ব বিচাৰিছোঁ, মই ক্ষোভ প্ৰকাশ কৰা নাই, কাৰণ এটা পৰিকল্পিত ষড়যন্ত্ৰ যেতিয়া হোৱাটো গম পাওঁ তেতিয়া ক্ষোভটো নকৰে কোনেও। ক্ষোভ কৰে তেতিয়া যেতিয়া হঠাতে কিবা এটা হয়। গতিকে মোৰ ক্ষেত্ৰত হঠাতে হোৱা নাই, কাৰণ 2021 চনটোৱে তাৰ উদাহৰণ। মই সুন্দৰভাৱে বিধায়কৰ কাৰ্যকাল সমাপ্ত কৰাৰ পিছতো মোক প্ৰাৰ্থিত্ব নিদিলে। এইটো এটা ৰাজনীতিক যে ষড়যন্ত্ৰ অসমৰ প্ৰতিজন মানুহে জানে। গতিকে তেনেকুৱা ক্ষেত্ৰত মই ক্ষোভ আৰু প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ কাৰণে কেতিয়াও এজনক মই অনুৰোধ কৰা নাই যে মই মোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিম বুলি, কেতিয়াও এজনক কোৱা নাই। কিন্তু আপুনি আহিছে, আপোনাৰ সন্মুখত মই মোৰ মনৰ কথাখিনি কৈছোঁ। কাৰণ যদি মই মনৰ কথাটো নকওঁ, সেইদিনা কিছুদিন আগত আপোনালোকৰ দৰে এগৰাকী কৰ্মীয়ে মোক ধেমালিতে কৈছিল যে আপোনাৰ মুখত চেলো টেপ লগালে নেকি, আপুনি যি মনে মনে আছে। মই সেই কথাটোৰ আজি প্ৰথম প্ৰতিক্ৰিয়া সেই কথাটোৰ ক'ব বিচাৰিছোঁ যে চেলো টেপ আমাৰ মুখত লগাব নোৱাৰে কোনেও, কিন্তু দলটোৰ স্বাৰ্থত মনে মনে আছোঁ। কাৰণ মাননীয় মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱাটো মনে প্ৰাণে বিচাৰোঁ, বিশ্বই বিচাৰে। গতিকে তেনেকুৱা এটা অংশৰ মই সেই চৰকাৰখনত থকাৰ এটা হাবিয়াস মোৰ আছিল। কিন্তু 2021 চনত কাৰোবাৰ অংক নিমিলিব বুলি ভয়তে মোক প্ৰাৰ্থিত্ব নিদিলে। এইবাৰো তেনেকুৱাই। মই সাংসদ হৈ দিল্লীলৈ নিৰ্বাচিত হ'লে কাৰোবাৰ হাত শক্তিশালী হ'ব বুলি ভয়তে মোক টিকট দিয়া নাই। মোৰতো অযোগ্যতাৰ কাৰণে, মোৰতো কৰাপশ্যনৰ কাৰণে মইতো বঞ্চিত হ'ব লগা নাই। 2021 চনতো যি 3টা ছাৰ্ভে হৈছিল 30-70 ৰেচিঅ'ত মই উত্তীৰ্ণ। মই 70, মোৰ প্ৰতিদ্বন্দ্বীগৰাকী 30। তাৰপিছতে তেওঁলোকে টিকট দিলে, তেওঁক 30% পোৱা যাব। আৰু এইবাৰো তেওঁলোক নিশ্চিত আছিল যদি বৰপেটা সমষ্টিটো বিজেপিৰ হাতত ৰাখে তেনেহ'লে মই টিকেট পোৱাটো নিশ্চিত। গতিকে মই টিকেট পালে কাৰোবাৰ ক্ষতি হোৱাৰ ভয়তহে এই চিটটো বিজেপিক দিলে, বিজেপিৰ পৰা অগপক দিলে। গতিকে এই কথাখিনি এতিয়া অসমৰ ৰাইজে বুজা হৈছে। কিন্তু অসমৰ ৰাইজ মনে মনে থাকিলে বুলি ভাবিব নালাগে যে তেওঁলোকৰ গোটেই কথাখিনি সমৰ্থন কৰি আছে। কাৰণ আজি চৰকাৰৰ যিটো স্বৰূপ, এই স্বৰূপটোত মানুহে ভীতিগ্ৰস্ত হৈছে। এই স্বৰূপটোত ভীতিগ্ৰস্ত হৈছে। এইখন গণতন্ত্ৰত কালি দেখিছোঁ এখন বাতৰিত প্ৰায় 1400 কোটি টকা এদিন বন্ধ দিলে বোলে, মানে ফাইন ভৰিব লাগিব সংগঠনটোৱে। এইটো গণতন্ত্ৰৰ প্ৰক্ৰিয়া হ'ল নেকি? গতিকে মই আনক কোৱাৰ দৰে আপোনাকো কৈছোঁ যে বৰ্তমান অসমত যি হৈ আছে এইটোৰ দোষৰ ভাগি আপুনিও কিন্তু। কাৰণ ৰাজনীতিক যেনেদৰে এটা গণতন্ত্ৰৰ এটা প্ৰধান আহিলা বুলি কয়, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কিন্তু সংবাদ মাধ্যমক কয়। মই দেখিছোঁ কিন্তু আজি সংবাদ মাধ্যমে সেই ভূমিকা পালন কৰা নাই। কাৰণ চৰকাৰ মাধ্যমে কেনেকুৱা ভূমিকা পালন কৰাটো আপুনি বিচাৰিছে? মই বিচাৰিছোঁ এইকাৰণে, এইটোৱে বিচাৰিছোঁ, আপুনি সুধিছে খুব ভাল পালোঁ। সংবাদ মাধ্যমে এইটো প্ৰতিবাদ কৰিব লাগিছিল যে আজি চৰকাৰ বা দলৰ মুৰব্বীয়ে মই শব্দটো গণতন্ত্ৰত কৰিব নোৱাৰে। এগৰাকী মুৰব্বী হ'ব পাৰে, কিন্তু তেওঁ কাৰোবাৰ অনুমোদন লৈহে কথাটো ইমপ্লিমেণ্ট কৰিব পাৰে। কিন্তু মই এৰেষ্ট কৰাম বুলি কয়। এগৰাকী মুৰব্বীয়ে এৰেষ্ট কৰাব পাৰে নেকি? নহ'লে কেছেই দিব নালাগিলেহেঁতেন, পুলিচে তাৰ কেছ ফাইল কৰিব নালাগিলেহেঁতেন, তেওঁতো নিজে নিজে পাৰিলেহেঁতেন। এইবিলাক গণতন্ত্ৰৰ পৰিপন্থী কথা কৈ 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 শিক্ষিত সমাজক, নিম্ন মধ্যবৰ্তী শ্ৰেণীৰ মানুহক আজি বিতুষ্ট কৰিছে। গতিকে এই বিতুষ্টতাই এদিন আমাৰ ধ্বংসৰ কাৰণ হ'ব পাৰে বুলি ভাবিহে আমি মনে মনে আছিলোঁ। কিন্তু আপোনালোকেও বাৰেপতি আহে সংবাদ মাধ্যমৰো এইটো, বা আমিও সেইটো দেখিছিলোঁ, শুনিছিলোঁ যে কুকুৰে কামোৰাটো খবৰ নহয়, মানুহে কামোৰাটোহে খবৰ।
গতিকে মোৰ পৰা আপোনালোকে দুআষাৰ কিবা কোৱাটো বিচাৰে আমি এইকাৰণে আহিছোঁ কাৰণ আমি দেখিছিলোঁ যে বৰপেটা লোকসভা সমষ্টিত বিগত কেইবামাহ ধৰি আপুনি বিভিন্ন স্থানলৈ গৈছিল আৰু আপোনালোকৰ দলৰ কৰ্মীৰ মাজতে চৰ্চা হৈছিল যে বৰপেটা লোকসভা সমষ্টিৰ এগৰাকী বিজেপিৰ অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ হ'ল অশোক শৰ্মা আৰু এইবাৰ যিহেতু অগপক এৰি দিয়া হ'ল গতিকে আপোনাৰ প্ৰতিক্ৰিয়া লোৱাটো আমাৰ নিশ্চয় দায়িত্ব আপোনাৰ দায়িত্ব পালন কৰাৰ কাৰণে মই ধন্যবাদ দিছোঁ সেইকাৰণে মই আপোনাক বেয়াও পোৱা নাই প্ৰতিটো কথাৰ উত্তৰ দিছোঁ কিন্তু এই কথাটো আপুনি নজনা বুলি ভাবি থাকি মোক প্ৰশ্ন সুধি থাকিব তাৰ কথাটো নহয় কাৰণ তেওঁলোক মইতো কৈছোঁ পূৰ্বতে 2 মিনিট আগত মই ক'লোঁ যে মই যদি সাংসদ হিচাপে নিৰ্বাচিত হৈ দিল্লীলৈ যাওঁ তেনেহ'লে কাৰোবাৰ হাত শক্তিশালী হোৱাৰ ভয়হে মোক টিকেটৰ পৰা বঞ্চিত কৰাৰ কাৰণে বৰপেটা চিটটো অগপক এৰি দিছে মই কৈছিলোঁ যে কাজিৰঙা দিয়ক দুগৰাকীকৈ মন্ত্ৰী অগপ দলৰ আছে বৰপেটা লোকসভা প্ৰবাস যোজনা নামেৰে আজি 2 বছৰ আগতে এটা কেন্দ্ৰীয় নেতৃত্বই বিশেষ সাংগঠনিক প্ৰক্ৰিয়া আৰম্ভ কৰি বৰপেটা সমষ্টিটোত আমি আগবাঢ়িছিলোঁ প্ৰায় 10টা সমষ্টিৰ চকু কোণে ঘূৰিছিলোঁ মানুহে বিচাৰিছিল মোক প্ৰাৰ্থিত্ব অকল যে মই বিচাৰিয়ে ৰাইজৰ ওচৰত গৈছোঁ তেনেকুৱা কথা নহয় তেওঁলোকে বিচাৰিছে কাৰণ মই 5 বছৰত কিমান কাম কৰিছিলোঁ ৰাইজে সেই কথাটো বুজি পাইছিল ৰাইজে মোৰ কথাখিনি শুনিছিল গতিকে আজি যে মোক বঞ্চিত কৰা হৈছে ৰাজনৈতিক ষড়যন্ত্ৰ হৈছে এই কথাটো নজনা মানুহ নহয় কিন্তু সমাজ ব্যৱস্থা পৰিৱৰ্তিত হৈছে 1996 চনত আলফাই যেতিয়া বিৰোধিতা কৰি আমাক ৰাজ পাতিবলৈ বাধা কৰিছিল তেতিয়া হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত সংঘৰ কৰ্মীসকলে আমি ৰাজ পাতিছিলোঁ তেতিয়া সেই ৰাজ পাতাৰ সময়ত আলফা আটাইতকৈ সেই সময়ৰ শক্তিশালী সংগঠন আছিল কিন্তু আজিতো নিশেষ হৈ গ'ল 2000 চনত স্বাগতম সহস্ৰাব্দ বুলি এটা অনুষ্ঠান পাতিছিলোঁ আৰু সেই অনুষ্ঠানত চালফাক ষ্টেজত উঠি ভাষণ দিব নিদিয়াৰ বাবে তেওঁলোকে মোলৈ সন্মুখ সমৰত লিপ্ত হৈ মোলৈ গুলি আহিছিল কিন্তু তেওঁলোকতো আজি নিশেষ হৈ গ'ল মইতো এতিয়াও স্থানতে আছোঁ কাৰো বিৰোধিতা নকৰাকৈ ৰাজনীতি কৰি আছোঁ এগৰাকী প্ৰতিষ্ঠিত ৰাজনীতি হিচাপে মইতো জীয়াই আছোঁ কিন্তু সেইসকল নিশেষ যেনেদৰে হ'ল আজিও মোক ষড়যন্ত্ৰ কৰি যিয়ে মোক ৰাজনৈতিক প্ৰক্ৰিয়াৰ পৰা বাহিৰ কৰিব বিচাৰিছে তেওঁলোকে এদিন নিশ্চয় এই নেচাৰেল ডেথত বিশ্বাসী আমিবোৰক ৰক্ষা কৰাৰ কাৰণে ভগৱানে প্ৰক্ৰিয়া ল'ব আৰু তেওঁলোকৰ নিশেষ হ'ব এইটো নিশ্চিত কিন্তু মই আপোনালোকৰ জৰিয়তে ৰাইজৰ যিটো মনোভাৱ মই সেই 96 চনৰ কথা কৈছোঁ 96 চনত এই প্ৰশাসন বা চৰকাৰৰ পৰা তেনেকুৱা ভয় নাছিল যে মই প্ৰতিবাদ কৰিলে মোৰ ওপৰত একশ্যন ল'ব কিন্তু আজি মানুহ ভীতিগ্ৰস্ত যদি কোনোবা চাকৰিয়াল এজনে কিবা এটা কথাৰ প্ৰতিবাদ কৰে তেওঁক শিলচৰলৈ ট্ৰেন্সফাৰ কৰিব বা সুদূৰ কোনোবা এঠাইলৈ য'ত মানে সমাগম কম মানুহ যাব ইচ্ছা নকৰে তালৈ তেওঁক ট্ৰেন্সফাৰ কৰিব তাৰ ভয়তে তেওঁ মনে মনে আছে এই আপুনি যিখিনি কথা ক'লে আচলতে আপুনি এই সমষ্টিটোত যদি আপোনাক প্ৰাৰ্থিত্ব দিলেহেঁতেন আপোনাৰ জয় নিশ্চিত আছিল আৰু বিকল্প সমষ্টিও আছিল দিব পৰাকৈ গতিকে এতিয়া যিহেতু বৰপেটাটো অসম গণ পৰিষদক এৰি দিয়া হ'ল গতিকে আপোনাৰ ভূমিকা কি হ'ব এইবাৰ নিৰ্বাচনত ভূমিকা মোৰ নবদলে মই আগৰ দৰে থাকিম ভাৰতীয় জনতা পাৰ্টিৰ মই এগৰাকী নিষ্ঠাবান কৰ্মী আৰু মই সেই দায়িত্বতে মই তেনেকৈ থাকিম কিন্তু 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 বুলি এইকাৰণে কৈছোঁ যে 2021 চনতো মই বিৰোধিতা কৰা নাছিলোঁ কিন্তু সেই কেইজনমান ভৰি চেলকা পকৰ চেলকা মানুহে মোৰ বিৰুদ্ধাচৰণ মই বিৰুদ্ধে লাগা বুলি কৈছে কিন্তু এইবাৰো মই নালাগো আপোনালোকক কৈছোঁ মই অইন দলো নকৰোঁ বিৰুদ্ধাচৰণো নকৰোঁ কিন্তু মোৰ কথাবোৰ ৰাইজক জনাই দলৰ হৈ কাম কৰিব নিশ্চিতভাৱে দলে যি দায়িত্ব দিয়ে মই সেইটো কৰিম বিগত দিনকেইটাত আপুনি যিধৰণে প্ৰচাৰ চলাইছিল বৰপেটাৰ বিভিন্ন প্ৰান্তলৈ গৈছিল লোকসভা সমষ্টিৰ এতিয়াও যাব আপুনি দলে দায়িত্ব দিলে নিষ্ঠা সহকাৰে পালন কৰিম সেইটো প্ৰথম নহ'লে মই ভাল পোৱা যিগৰাকী ব্যক্তি থাকিব তেওঁৰ যাই কাম তাত কাম কৰিম তেনেকুৱা সেইটো দ্বিতীয় নহ'লে যিবিলাক ক্ষোভিত কৰ্মী আছে তেওঁলোকক প্ৰশমিত কৰাৰ কাৰণে যদি একো দায়িত্ব নাপাওঁ তেনেহ'লে মই তেওঁলোকৰ ওচৰত যাম কাৰণ এইকেইদিন বহুকেইজন ব্যক্তি তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰি আছে মোৰ ওচৰত আপোনাৰ ওচৰত ক্ষোভ ব্যক্ত কৰা ৰাইজ কিমান আছে তেনেকুৱা অংক নাই এই অংকটোৰ কথা মই এদিন শুনিছোঁ আমাৰ এজন নেতৃত্বৰ পৰা যে তোমাক কেইজনে কৈছে
আপুনি যেনেদৰে সুধিছে সেই নেতৃত্ব লৈ থকা ব্যক্তি এজনেও এজন আমাৰ কৰ্মীক সুধিছিল তোমাক কেইজনে কৰিছিল এটা সমষ্টিত ৰাইজ থাকে 2 লাখ 2.5 লাখ ইমান পৰ্যন্ত গতিকে 100 জন বা 1000 জনে ক'লে বুলি তুমি নাভাবিবা তোমাৰ ছাপোৰ্ট আছে মই সেইকাৰণে এই দেখিছোতো দেখি আপোনাক সংখ্যাৰ কথা ক'ব নাযাওঁ কিন্তু সকলো পৰিৱৰ্তনৰ মূল কিন্তু এজনে থাকে বুজিছেতো কথা এই পৰিৱৰ্তনৰ নেতৃত্ব আপুনি ল'ব নেকি ল'ব বুলি ইতিমধ্যে কৈ আছোঁ কাৰণ পৰিৱৰ্তন আমি যি আদৰ্শৰ কাৰণে বিজেপি কৰিছিলোঁ সেই আদৰ্শৰ সেই পঞ্চনিষ্ঠাৰ গণতন্ত্ৰটো আজি বিজেপিত নাই তাক প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰতিজন কাৰ্যকৰ্তাই ওপৰৰ কাৰ্যকৰ্তাজনে ভুল কৰিলে তাক শুধৰাই দিয়াৰ ক্ষমতাটো থকাটোহে ভাৰতীয় জনতা পাৰ্টি আৰু যি পাৰ্টিক আমি প্ৰতিষ্ঠা কালৰ পৰা সহায় কৰিছিলোঁ সেই পাৰ্টিৰ অংশীদাৰবিলাকক আজি কেনেদৰে নিষেধ কৰিছে ৰাইজে দেখিছে গতিকে সেই মানুহখিনিক আমি জাগৃত কৰি আমি আমাৰ শক্তিটো দেখুৱাই দি আমি ভালদৰে আমি চৰকাৰ গঠন কৰি ৰাইজৰ সেৱাত উৎসৰ্গিত কৰা মনোভাৱ থকা ব্যক্তিসকলক আকৌ আমি চৰকাৰৰ অনাত যত্ন কৰিম পৰিৱৰ্তনৰ নেতৃত্ব এজনে ল'ব পাৰে এজনে পৰিৱৰ্তনৰ নেতৃত্ব লয় আপুনি ক'লে অলপ আগত গতিকে আপুনি যিটো কৈছে ৰাইজৰ ক্ষোভ বা ৰাইজে যিখিনি বিচাৰে ৰাইজে বিচৰা ধৰণে আপুনি দেখুৱাব বিচাৰে গতিকে আপোনাৰ ভূমিকা আৰু কিবা বিকল্প হোৱাৰ আচলতে বিকল্প চিন্তা আপুনি কৰিছে নেকি আপুনি কৈছে বেলেগ দললৈ নাযায় আপুনি বিজেপিৰ হৈ কাম কৰিম বুলি কৈছে তাৰপিছতে আপুনি এই পৰিৱৰ্তনটো কি ধৰণে কৰিব সিমান কথাটো মই আজি ৰাজহুৱাভাৱে নকৰোঁ কাৰণ আপোনালোকে এটা কথা মন কৰিছেনে যে কিছুদিন 6 মাহমান আগত মই মোৰ বাক্য দুটামান কৈছিলোঁ অপাত্ৰ দান আৰু অযোগ্যৰ যিটো কথা আছিল তেতিয়াই আমাৰ নেতৃত্বই বহু কথা সলনি কৰি দিছে আপোনালোকে মন কৰিছিলে নে নাজানো আগতে এগৰাকী নেতাৰ নেতৃত্বৰ সোঁকাষে বাওঁকাষে কোনোবা বিশেষ ব্যক্তি আছিল কিন্তু মই কোৱাৰ পিছত তেওঁ সেইটো সলনি কৰি দিছে তেওঁ সলনি কৰি দি বেলেগক বহুৱা কৰিছে এইটো পৰিৱৰ্তন আমাৰ দৃষ্টিত পৰিছে আপোনালোকে পৰিছে নে নাজানো কিন্তু মই যদি আজি মোৰ কৌশলখিনি ব্যক্ত কৰোঁ তাৰ তেওঁ ওলোটা কৰিব আজি মানে জ্যেষ্ঠজনক সম্বৰ্ধনা জনোৱাৰ খাতিৰত মোৰ বিৰোধিতা কৰাৰ কাৰণে আমাৰ ৰাজ্যিক কাৰ্যালয়টো লোৱাৰ কাৰণে এজন কনিষ্ঠ কাৰ্যকৰ্তাক তাত ভৰি ধুৱাইছে সেই ক্ষেত্ৰত বহু কাৰ্যকৰ্তাই অপমানিত হৈছে তেওঁৰ যোগ্যতা কেৱল মোক বিৰোধিতা কৰাই আছিল কিন্তু তাৰ পিছতো তেওঁক মানে তাত সেই সন্মানটো দি আছে তেওঁতকৈ আগত অহা কৰ্মীবিলাকে এইটো বেয়া পোৱা নাই বহুত এতিয়াও নলবাৰী সমষ্টিত জীৱিত হৈ আছে গতিকে তেনেকুৱা অনেক কথা আছে মই হৰি মন্দিৰৰ পৰা কিমান পইচা খাইছোঁ নলবাৰীৰ ৰাইজে নাজানে মই বিধায়ক হৈ কেইটা কৰাপশ্যন কৰিছোঁ নলবাৰীৰ ৰাইজে নাজানে তাৰ পিছতো মোক বঞ্চিত কৰা হৈছে মোক অপমানিত কৰি হৰি মন্দিৰৰ পৰা কিয় বিতাড়িত কৰিছে বাহিৰ কৰি দিলে সেই কথাটো নজনাকৈ আছে নেকি আছে জানে কিন্তু সেই কাৰোবাৰ কিবা এটা ভয়ত কৈছোঁ নহয় কোনোবাই কিবা পোৱাৰ আশাত তেওঁলোকৰ পিছে পিছে দৌৰি আছে কোনোবাই কিবা হেৰুৱাৰ ভয়ত দৌৰি আছে তেওঁলোকৰ পিছে পিছে তেওঁ নাভাবিব তেওঁলোকৰ এই মোহটো বেছি দিন থাকিব বুলি কাৰণ এওঁলোকে কাকো সহায় কৰিব নাজানেতো কাৰণ তেওঁলোক আজি যি দলৰ পৰা ইয়াত আহিছে সেই দলটোত এদিন নিৰ্যাতিত অপমানিত হৈয়ে ইয়ালৈ আহিছিল আমি কিন্তু আঁকোৱালি লৈছিলোঁ আপুনি যিটো আমাকে নিষেধ কৰিবৰ কাৰণে যি চেষ্টা চলাইছে ৰাইজে এইটো গ্ৰহণ নকৰে এইটো মই নিশ্চিত কাৰোবাৰ পৰা কিবা পোৱাৰ আশা কাৰোবাৰ পৰা কিবা হেৰুৱাৰ ভয় অশোক শৰ্মা ডাঙৰীয়াৰ নাই যাৰ বাবে অশোক শৰ্মা এই ধৰণে সকলো কথা স্পষ্টকৈ কৈছে সেইটো মই ভাবোঁ আৰু সেইকাৰণে মই কওঁ কাৰণ মই জানো সেইদিনা এজন অন্য দলৰ ৰাজনৈতিক কৰ্মীয়ে কৈছে যে তেওঁৰ ওপৰত 27টা কেছ দিছে তেওঁ বিৰোধী দলত থকাৰ কাৰণে তেওঁ আমাৰ দলত নোহোৱাৰ কাৰণে ময়ো জানো যে মোৰ এই আপোনালোক কথা কোৱাৰ পিছত মোৰ প্ৰক্ৰিয়া মোৰ ওপৰতো আৰম্ভ হ'ব কিন্তু মই হেৰুৱাব লগা নাই মই এটা সাধাৰণ পৰিয়ালৰ পৰা আহিছোঁ এই মাটিখিনিও যদি নিব খোজে তেওঁলোকে ষড়যন্ত্ৰ কৰি নিব কাৰণ মই আৰু এটা কথা কৈ থওঁ দেই এই বাতৰিৰ দৰে সেইসকল চুৱা চেলেকাই গম পাব মই এই গাঁৱতে 2007 চনত 1.5 বিঘা মাটি একচনীয়া মাটি কিনিছিলোঁ তাৰো বোলে হিচাপ এজন চুৱা চেলেকাই লৈছে সেই মাটিখিনি বোলে তেওঁলোকে ঘূৰাই নিব মোৰ আপত্তি এতিয়াও নাই
মই এইটো মেডি পাট্টাৰ মাটিত লৈছোঁ, এইখন বৰ্ধানতলী গাঁও, ইয়াত মুছলমান বসতি প্ৰথম। মই এগৰাকী মুছলমান ব্যক্তিৰ পৰা, এটা পৰিয়ালৰ পৰা বা দুটা মুছলমান পৰিয়ালৰ পৰা মই এই মাটিখিনি কিনি ইয়াতে আছোঁ। আপোনালোকেতো যেতিয়া আহিছে মোক ইয়াতে পায়। মই যেতিয়া নলবাৰীৰ বাহিৰত নাযাওঁ, নলবাৰীত থাকোঁ, ইয়াত বেছিভাগ সময় ইয়াতে থাকোঁ। তেওঁলোকৰ লগত মই ঠিকেই আছোঁ। কিন্তু তেওঁলোকে মুখত এটা কয়, কথাত এটা কয়। যদি তেওঁলোকৰ ক্ষমতা আছে, বেছি হিন্দুত্ববাদী কয়, তেনেহ'লে মাইনৰিটিৰ পৰা তেওঁলোকে অৰুণোদয়টো কাটি দিয়কচোন চাওঁ। যদি ক্ষমতা আছে, তেওঁলোকে এই বিনামূলীয়া চাউলটো তেওঁলোকক পোৱাৰ পৰা বঞ্চিত কৰকচোন চাওঁ। তেওঁলোকৰ যদি ক্ষমতা আছে, হিন্দুত্ববাদী বুলি কৈ গলৰ শিৰ ফুৰাই সদনত কোৱাটি বীৰত্ব নুবুজায়। এই যে বক্তব্যৰ সময়ত অসমৰ বিধানসভাত অসমীয়া মানুহৰ এটা অনুষ্ঠানত যেতিয়া হিন্দীত ক'ব, তেতিয়া তাত যে ষড়যন্ত্ৰ আছে, মানুহে সেইটো চবেই বুজি পায়। গতিকে হিন্দীত কিয় কৈছে? প্ৰতিষ্ঠা লাভৰ কাৰণেতো। আমি প্ৰতিষ্ঠা লাভৰ কাৰণে বিৰোধ নকৰোঁ। আমি সেইকাৰণে কৈছোঁ যে মই দলৰ হৈ থাকিম, মই দলতে কাম কৰিম, আৰু মই নিশ্চিত যে অহা বাটেৰে তেওঁলোকে গুচি যাব। হয়তো ৰাস্তা সলনি কৰি অন্য দলত যাব পাৰে চৰকাৰ গঠন কৰাৰ, কাৰণ তেওঁলোকে ক্ষমতা নহ'লেতো থাকিব নোৱাৰে। মাছ যেনেদৰে পানী নহ'লে থাকিব নোৱাৰে, আমি পাৰোঁ কাৰণে আজিও এনেদৰে স্বাচ্ছন্দ্য মনে ঘূৰি আছে। তেওঁলোকে ক্ষমতা হেৰুৱাৰ ভয়ত আৰু কিবা গৰ্হিত কাম কৰিব পাৰে। বিজেপিত যদি তেওঁলোকে দেখিছে যে তেওঁলোকৰ ভোগ আৰু নাই, তেনে অন্য দল কৰিব পাৰে। তেতিয়াতো দলটো আমি চাব লাগিব। সেইকাৰণে আমি শক্তিশালীভাৱে থাকি আমাৰ কৰ্মীখিনিক একত্ৰিত কৰি ৰাখিব লাগিব কাৰণে ভাবিয়ে মই দল কৰিম বুলি ভাবিছোঁ, আৰু বিৰোধিতা নকৰোঁ বুলি ভাবি মই আপোনালোকৰ সন্মুখত এইখিনিকে ব্যক্ত কৰিছোঁ। শেষত মই আপোনাক সুধিছোঁ, যিয়ে যিমানেই যি নকৰক কিয়, অশোক শৰ্মা ডাঙৰীয়াই ৰাজনৈতিক জীৱনৰ শেষ সময়ছোৱালৈকে বিজেপি দলতেই থাকিব? নিশ্চিত আৰু 100%। কাৰণ এই দলটোক আমিহে জন্ম দিছোঁ। আপোনালোকৰ মনত আছে নহয় সেই সাধুটো, যে এটা সন্তানক লৈ দুজনীৰ মাজত যেতিয়া কাজিয়া লাগিছিল, দুইজনীয়ে কৈছিল যে মই মাক, যেতিয়া তেওঁলোকৰ এই কথাটো তেওঁলোকৰ পঞ্চায়ত, তেওঁলোকৰ স্থানীয়ভাৱে বিচাৰ নোহোৱাত ৰজাৰ ওচৰলৈ গ'ল, ৰজাই তেওঁলোকৰ দুইজনৰে কথা এনেদৰে শুনিলে যে দুয়োজনৰ কথা সঁচা বুলি ভাবিলে, আৰু কৈছে যে মই আজি তোমালোকৰ বিচাৰটো নকৰোঁ, বিচাৰ কৰিম অহা কাইলৈ ৰাতিপুৱা 10 বজাত, দুয়োগৰাকীয়ে মাতৃ তোমালোকে আহিবা। যেতিয়া পিছদিনা 10 বজাত ৰাজসভাত উপস্থিত হ'ল, তেতিয়া ৰজাই কৈছিল যে মই গোটেই ৰাতি তোমালোকৰ বিষয়টো বিচাৰ কৰি চালোঁ, যে মাতৃ দুয়োগৰাকীয়ে মোৰ মনত প্ৰকৃত। গতিকে মই কাক বঞ্চিত কৰিম? গতিকে বঞ্চিত নকৰোঁ। মই সন্তানটোক দুচেও কৰি দুভাগ কৰি দুইজনকে ভগাই দিম। আৰু যেতিয়া আচল মাতৃটো আছিল, তেতিয়া তেওঁ কান্দি কান্দি কৈছিল যে প্ৰভু মহাৰাজ, আপুনি সন্তানটোক দুচেও নকৰিব, তাইকেই গতাই দিয়ক, সিটো জীয়াই থাকিলে মোক এদিন মা বুলি মাতিব। আমাৰো সেই আশাৰে আমি বাচি আছোঁ। কিন্তু সেই যিজনে 2 নম্বৰী মা আছিল, তেওঁ কিন্তু দুচেও কৰিব কৈছিল, কিন্তু প্ৰকৃত মাতৃয়ে দুচেও কৰা নাছিল। আমি ক্ষমতাৰ লালয়িত নহয় কাৰণে আমি অন্য দললৈ নাযাওঁ। কিন্তু আজি কোন দলৰ মানুহবিলাক বিজেপিত আহি আছে আপোনালোকে লক্ষ্য কৰা নাই? কিয় তেওঁলোকে আহিছে? তেওঁলোকে ক্ষমতাৰ কাৰণেতো আহিছে। যদি ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীয়েই কংগ্ৰেছৰ চৰকাৰ থকাৰ সময়ত এনেদৰে গ'লহেঁতেন, তেতিয়া আজি তেওঁলোকে অহাৰ জেগা পালেহেঁতেন নেকি? আমি অবিৰতভাৱে কাম কৰি থকাৰ কাৰণেহে তেওঁলোক আজি আহি আমাৰ ওপৰত এই ষড়যন্ত্ৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু ভগৱান আছে নহয়, আমি সনাতন বিশ্বাসিত, আমি নেচাৰেল ডেছত বিশ্বাসিত। গতিকে ইয়াৰ বিচাৰ এদিন হ'বই। যেনেদৰে 96 চনৰ কথা কৈছোঁ, যেনেদৰে 2000 চনৰ কথা কৈছোঁ, আজি 2021, 2024 চনৰ কথাও ক'লোঁ। এই ষড়যন্ত্ৰকাৰীসকল এদিন নিশেষ হ'ব, আৰু তেতিয়া আমি ৰাইজৰ সেৱা পুনৰ কৰিবলৈ পাম। আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল অশোক শৰ্মা ডাঙৰীয়া, আৰু তেখেতে এই ধৰণে তেখেতৰ নিজৰ মনৰ যিখিনি আচলতে অনুভৱ, সেই অনুভৱখিনি ব্যক্ত কৰিলে সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক পৰিস্থিতিক লৈ তেখেতৰ মনৰ যিখিনি অনুভৱ, সেই অনুভৱ। নলবাৰীৰ পৰা ভিডিঅ'ত পৰাগৰ সৈতে মই ভাস্কৰ জ্যোতি ডেকা, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।